বিছনাযুক্ত অত্যাধুনিক হস্পিটাল ইয়াত নিৰ্মাণ কৰি থকা হৈছে জখলাবন্ধাত ৱৰ্ল্ড বেংকৰ পুঁজিৰে। এইখন আমি চেষ্টা কৰিছোঁ অহা নিৰ্বাচনৰ আগত আৰম্ভ কৰিবৰ কাৰণে। আজি তাৰে সকলোখিনি চোৱা কৰা হৈছে আৰু তেওঁলোকে কৈছে যে একেবাৰে সম্পূৰ্ণ কৰিবলৈ হয়তো মাৰ্চ মাহ লাগিব, কিন্তু আমি ডিচেম্বৰৰ পিছত আমি আৰম্ভ কৰিব পাৰিম। গতিকে এইখিনি নিশ্চয় এই বছৰতে সংযোজন হ'ব। সকলো ধৰণৰ সুবিধা থাকিব, বেলেগ বেলেগ বিভাগ থাকিব, অপাৰেশ্যন কৰিব পাৰিব, ICU থাকিব, পেয়িং কেবিন থাকিব, সকলোখিনি থাকিব। তাৰমানে এখন পূৰ্ণাংগ হস্পিটাল বুলি আমি ক'ব পাৰোঁ। বিছনাযুক্ত অত্যাধুনিক হস্পিটাল ইয়াত নিৰ্মাণ কৰি থকা হৈছে জখলাবন্ধাত ৱৰ্ল্ড বেংকৰ পুঁজিৰে। এইখন আমি চেষ্টা কৰিছোঁ অহা নিৰ্বাচনৰ আগত আৰম্ভ কৰিবৰ কাৰণে। আজি তাৰে সকলোখিনি চোৱা কৰা হৈছে আৰু তেওঁলোকে কৈছে যে একেবাৰে সম্পূৰ্ণ কৰিবলৈ হয়তো মাৰ্চ মাহ লাগিব, কিন্তু আমি ডিচেম্বৰৰ পিছত আমি আৰম্ভ কৰিব পাৰিম। গতিকে এইখিনি নিশ্চয় এই বছৰতে সংযোজন হ'ব। সকলো ধৰণৰ সুবিধা থাকিব, বেলেগ বেলেগ বিভাগ থাকিব, অপাৰেশ্যন কৰিব পাৰিব, ICU থাকিব, পেয়িং কেবিন থাকিব, সকলোখিনি থাকিব। তাৰমানে এখন পূৰ্ণাংগ হস্পিটাল বুলি আমি ক'ব পাৰোঁ। বিছনাযুক্ত অত্যাধুনিক হস্পিটাল ইয়াত নিৰ্মাণ কৰি থকা হৈছে জখলাবন্ধাত ৱৰ্ল্ড বেংকৰ পুঁজিৰে। এইখন আমি চেষ্টা কৰিছোঁ অহা নিৰ্বাচনৰ আগত আৰম্ভ কৰিবৰ কাৰণে। আজি তাৰে সকলোখিনি চোৱা কৰা হৈছে আৰু তেওঁলোকে কৈছে যে একেবাৰে সম্পূৰ্ণ কৰিবলৈ হয়তো মাৰ্চ মাহ লাগিব, কিন্তু আমি ডিচেম্বৰৰ পিছত আমি আৰম্ভ কৰিব পাৰিম। গতিকে এইখিনি নিশ্চয় এই বছৰতে সংযোজন হ'ব। সকলো ধৰণৰ সুবিধা থাকিব, বেলেগ বেলেগ বিভাগ থাকিব, অপাৰেশ্যন কৰিব পাৰিব, ICU থাকিব, পেয়িং কেবিন থাকিব, সকলোখিনি থাকিব। তাৰমানে এখন পূৰ্ণাংগ হস্পিটাল বুলি আমি ক'ব পাৰোঁ। বিছনাযুক্ত অত্যাধুনিক হস্পিটাল ইয়াত নিৰ্মাণ কৰি থকা হৈছে জখলাবন্ধাত ৱৰ্ল্ড বেংকৰ পুঁজিৰে। এইখন আমি চেষ্টা কৰিছোঁ অহা নিৰ্বাচনৰ আগত আৰম্ভ কৰিবৰ কাৰণে। আজি তাৰে সকলোখিনি চোৱা কৰা হৈছে আৰু তেওঁলোকে কৈছে যে একেবাৰে সম্পূৰ্ণ কৰিবলৈ হয়তো মাৰ্চ মাহ লাগিব, কিন্তু আমি ডিচেম্বৰৰ পিছত আমি আৰম্ভ কৰিব পাৰিম। গতিকে এইখিনি নিশ্চয় এই বছৰতে সংযোজন হ'ব। সকলো ধৰণৰ সুবিধা থাকিব, বেলেগ বেলেগ বিভাগ থাকিব, অপাৰেশ্যন কৰিব পাৰিব, ICU থাকিব, পেয়িং কেবিন থাকিব, সকলোখিনি থাকিব। তাৰমানে এখন পূৰ্ণাংগ হস্পিটাল বুলি আমি ক'ব পাৰোঁ।